নমস্কাৰ ডাক্তৰ। আজিৰ সায়াটিকা আৰু নিউৰোপেথিক পেইন পেচেণ্টবোৰত আপুনি লক্ষ্য কৰিছে লং টাৰ্ম এনএছএডছ আৰু গেবাপেণ্টিনইডছ ব্যৱহাৰ কৰাৰ পিছতো সম্পূৰ্ণ ৰিলিফ পোৱা নাই। মূল সমস্যা হৈছে নাৰ্ভ ইনফ্লামেশ্যন, নাৰ্ভ কম্প্ৰেশ্যন, ডিজেনেৰেশ্যন, যাৰ বাবে পেইন ৰিকাৰিং হয় আৰু ফাংচনাল ডিছেবিলিটি বৃদ্ধি পায়। এই কাৰণতে আমি লৈ আহিছোঁ নাৰ্ভ সঞ্জীৱানী, এক ক্লিনিকেলি ইভেলুৱেটেড আয়ুৰ্বেদিক ফৰ্মুলেশ্যন যি নাৰ্ভ লেভেলত কাম কৰে। ডাক্তৰ, এইটো এক অপেন লেভেল ক্লিনিকেল ষ্টাডিত ইভেলুৱেট কৰা হৈছে। 50 জন পেচেণ্ট, 14 দিন থেৰাপি। ৰিজাল্টছ দেখুৱে পেইন স্ক'ৰ 6.68ৰ পৰা 2.0লৈ নামি আহিছে। ডিছেবিলিটি RMDQ উল্লেখযোগ্যভাৱে কমিছে। টিংলিং, নামনেছ, উইকনেছ কম হৈছে। কোৱালিটি অফ লাইফ ইম্প্ৰুভ হৈছে। ছেফটি প্ৰফাইল সম্পূৰ্ণ ষ্টেবল। ক্লিনিকেল ষ্টাডি প্ৰট'কল ALB বাইক 001 বাইক 2025। ই ফৰ্মুলেশ্যনটো ভাটা বেলেন্সিং কৰে, ৰুট কজ ইন আয়ুৰ্বেদা, এণ্টি ইনফ্লামেটৰী একশ্যন দিয়ে, নাৰ্ভ ৰিজেনেৰেশ্যন ছাপোৰ্ট কৰে, অৰ্থাৎ চিম্পটমেটিক নহয়, ৰুট কজ লেভেলত কাম কৰে। সেয়া বাবে ডাক্তৰ, মডাৰেট সায়াটিকা আৰু নিউৰোপেথিক কেছেছত আপুনি ইয়াক ফাৰ্ষ্ট লাইন থেৰাপি হিচাপে কনচিডাৰ কৰিব পাৰে বা এনছেডছ ডিপেণ্ডেঞ্চি কমাবলৈ এড অন হিচাপে ব্যৱহাৰ কৰিব পাৰে।